এটা মানে কম্পিটিশন হৈ গৈছে এতিয়া দেখো গাঁৱতে তবলিক গ্ৰুপত দিম দে। আসসালামু আলাইকুম ভাইজান, আজি আমি তাৰমানে ঈদ উল ফিতৰ উপলক্ষে আগপাৰা চুবুৰীত অকণমান ডেকৰেশ্যন কৰিছোঁ। মাশাআল্লাহ সুন্দৰ। কেনেকুৱা হৈছে ৰাইজে ক'ব, অলপ মেহনত কৰিছোঁ। ভিডিঅ'টো চাই মতামত দিব। গোটেই গাঁৱৰ মানে চেংৰা চুলিখিনি ওলাই আহিছে। ঈদ উপলক্ষে গোটেইখিনি এনেকৈ আয়োজন কৰিছোঁ। দোৱা মাশাআল্লাহ, আল্লাহ যদি কৰবা দে আৰু ৰাইজৰ তলত যদি ভাগ ল'ব দে যাতে মাংস চাংস ভালকৈ পাওঁ। যদি কোনোবা ব্যক্তিয়ে বাৰ্ধক্যজনিত কাৰণত পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখিব পৰা নাই বা এনেধৰণৰ অসুখ হৈছে, অভিজ্ঞ ডক্তৰ বা কবিৰাজে কৈছে যে আপুনি ৰোজা নাৰাখিব, যদি ৰোজা ৰাখে আপোনাৰ জীৱনৰ ডাঙৰ অৱনতি হোৱাৰ আশংকা আছে, তেনেধৰণৰ ব্যক্তিয়ে পবিত্ৰ ৰমজান মাহত ৰোজা নাৰাখি প্ৰত্যেক ৰোজাৰ পৰিৱৰ্তে এটাকৈ ফিতৰা গৰীব মিস্কিনক দিব লাগে। ইয়াকে শৰীয়তৰ পৰিভাষাত ফিদিয়া বুলি কোৱা হয়। এই ক্ষেত্ৰত অকল এইখিনিয়ে মনত ৰাখি নাযাব, পিছত জৰুৰী কথা অলপ আছে। কিছুমানে আকৌ এইখিনিয়ে মনত ৰাখিব, বৰ ডাঙৰ অসুবিধা হৈ যাব। পিছৰ কথাখিনি এনেধৰণৰ, যিজন ব্যক্তিয়ে অসুখৰ বাবে ৰোজা ৰাখিব পৰা নাছিল, ৰোজাৰ পৰিৱৰ্তে তেখেতে ফিদিয়া দি দিলে, পিছত যদি আল্লাহৰ ৰহমতত তেখেতৰ স্বাস্থ্য ভাল হৈ গ'ল, কোনো ডক্তৰ কবিৰাজে কৈছে যে আপুনি এতিয়া ৰোজা ৰাখিলে কোনো প্ৰব্লেম নাই, ৰাখিব পাৰিব, তেনে অৱস্থাত পুনৰ তেওঁ ৰোজাকে কাজা কৰিব লাগিব, বাধ্যতামূলক। আগতে যে ফিদিয়া দিছিল তাৰ চব পাবই, কিন্তু ৰোজা কাজা কৰিবই লাগিব। যদি বয়সস্থ বান্ধিলো ৰ এওঁ কেপটো বান্ধিলো কেনেকে বান্ধনো দে। এইটো কি এইটো টাৰবান হেৰি বুলি কয় নেকি? মই আকৌ নাজানো, মই ইউটিউবত চাইছোঁ, তাৰপিছত মই এতিয়া গম পাওঁ। এই ইউটিউবত আছে বহুত ভিডিঅ' দেচোন কওঁ। এইটো তাৰমানে আৰৱত তাৰমানে বহুত প্ৰখৰ ৰ'দ, সেইকাৰণে তাৰে কালচাৰত এই বস্তুটো এনেকে পিন্ধে। আৰু ৰজা বুলি নহয়, প্ৰজায়ো পিন্ধে, ৰজা প্ৰজা সমান। বস্তুটো ষ্টাইলিছ আছে, কিন্তু ঈদৰ সময়ত ভাল লাগে। মাছাআল্লাহ, গৰম নহয়, টুপি আৰু এটা। এওঁ হ'ল নেভেল অফিচাৰ, জানো নাই? গতিকে এওঁক মক্কেল বনাবি এটা। এটা দি এটা আছে এই টেবুলখন দি ইয়াতে নাথাকে, তাৰিফুল আছে, এটা বাৰান্দাত আছে। মাছাআল্লাহ, ধুনীয়া মজা। এনে পিল খাব লাগে।